বিদেশী ন্যায়াধিকৰণে যিসকল ব্যক্তিক বিদেশী বুলি ঘোষণা কৰে উইদিন 1 উইক আমি তেওঁলোকক পুশবেক কৰাৰ বাবে সিদ্ধান্ত লৈছো যাতে উচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয় এই গোটেই প্ৰক্ৰিয়াটোৰে বহুত দেৰি হৈ নাযায় আমাৰ ৰাজ্যত এই ব্যৱস্থা আৰম্ভ হোৱাৰ লগে লগে আমি ভাবো যে ফৰেনাৰ্ছ বা বিদেশীৰ ওপৰত আমাৰ যেটো বহু দিনৰ পৰা এটা নন কম্প্ৰমাইজিং এটিটিউড লোৱাৰ প্ৰয়োজন আছিল সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ পিছত আৰু সুপ্ৰিম কোৰ্টে আমাৰ ৰাজ্যৰ ইলিগেল ইমিগ্ৰেণ্ট এক্সপালচন এক্টখনক আভেল কৰি দিয়াৰ লগে লগে এতিয়া আমি ইলিগেল ইমিগ্ৰেণ্টসকলক পুশবেক কৰা আমাৰ চৰকাৰৰ নীতিলৈকে আমি তাক ৰূপান্তৰ কৰিছো আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ ৰাজ্যত মই ভাবো যে গোটেই বিদেশী নাগৰিকৰ সমগ্ৰ ব্যৱস্থাটোতে এটা পৰিৱৰ্তন আহিবলৈ সক্ষম হ'ব